हेलो एवरीवन मोर नाम विक्रम सरकार और तुम्हारे चाई आसा सरकार क्लासेस आठानी यूट्यूब चैनल। तो मैं प्रत्येक बारे कि करूँ क्वेश्चन पेपर सल्व करूँ। तो आज तुम्हारे इंग्लिश एग्जाम हो गल। तो मैं आज तुम्हारे सन्मुखत इंग्लिश पेपर ग्रामार केटा सल्व करिम। तो प्रथम क्वेश्चन प्रथम नारेशन। तुम्हारे जाना क्वेश्चन पैटार्न अनुयायी नारेशने आगत आए। तो प्रथम क्वेश्चन आसे He said to the boys, let us start at once, otherwise we may miss the train. তো ইয়াত কি হৈছে ইয়াৰ এনসাৰটো হ'ব যেহেতু ইয়াত লেটাস আছে তেনেহলে ভাবিব লাগিব তোমালোকৰ যে এটো ইম্পাৰেটিভ সেন্টেন্স আছে। তো ইম্পাৰেটিভ সেন্টেন্স আছে এটো কি হৈছে বেসিক নহয়, যেটো কি হৈছে যে ইম্পাৰেটিভ সেন্টেন্সৰ 3 নম্বৰ নিয়ম যে লেটাস এইবিলাক যদি থাকে তেনেহলে সেইটোৰ জাগাত সাজেস্টেড টু বা প্ৰপোজড হয়। তো সেই কাৰণে সেইটোৰ জাগাত আমি কি দিলো হি সাজেস্টেড টু দা বয়েজ দিলো। তাৰ পিছত কমা কমা তুলি দি কি দিব লাগিব দ্যাট। লেটাস থাকিলে আমি কি দিব লাগে উই শুড দে শুড। তো ইয়াত আমি দে শুড দিলো যেহেতু বয়েজ আছে দে শুড স্টার্ট এট ওয়ান্স। তাৰ পিছত আদারওয়াইজ হ'ব উইটো কি হৈ যাব উইটো কাক বুজাইছে বয়েজ তেনেহলে ইয়াত দে হৈ যাব আৰু মেটো কি হৈ যাব মাইট মিস দা ট্রেন। তো ইয়াৰ এনসারটো হল হি সাজেস্টেড টু দা বয়েজ দ্যাট দে শুড স্টার্ট ওয়ান্স আদারওয়াইজ দে মাইট মিস দা ট্রেন। তাৰপিছত নেক্সট যেটো নারেশন যেহেতু তোমালোকক দুটাই কৰিব দিছে কিন্তু কিছুমানে এ বি কৰিছে কিছুমানে সি কৰিছে সেইকাৰণে মই তিনিটাই সলভ কৰি দি আছো। যে বিমল টোল্ড গোপাল দ্যাট হি ওয়াজ দ্য ফার্স্ট বয় ইন দ্য ক্লাস এণ্ড হি উড ৰিমেইন সো টিল হি লেফট দ্য স্কুল। তো এতিয়া কি হৈছে ইয়াত তোমালোকৰ কি কৰিব লাগিব প্ৰথমতে এলিমিনেশ্যন মেথড কৰিব লাগিব মানে কাট কৰিব লাগিব। সেইটোলৈকে তোমালোকে কাট কৰিলা, কাট কৰাৰ পিছত চাব লাগিব টোল্ড আছে তেনেহলে এইটো এছাৰ্টিভ সেন্টেন্সত আছিল। তো সেইকাৰণে তোমালোকে লিখিবা বিমল said to গোপাল কমা দিলা তাৰপিছত উদ্ধ কমা দিবা আই এম দ্য ফার্স্ট বয় ইন দ্য ক্লাস ফুল স্টপ দিলা। তোমালোকে জানা যে দুটা যদি কি থাকে সেন্টেন্স থাকে তেনেহলে এন্ড দি যোগ কৰা হয়। তো সেইকাৰণে কি কৰিবা তোমালোকে ভাবিব লাগিব যে এটা রিপোর্টিং ক্লজ দুইটা কি আছিল আমাৰ যে রিপোর্টেড ক্লজ। তো ইয়াৰ এনসার হ'ব কি মানে হিটো কি হৈ যাব আই হৈ যাব, উডটো কি হৈ যায় শ্যাল উইল। তো আইৰ লগত উইল দি দিলা, আইৰ লগত শ্যাল দিলেও হ'ব আই উইল রিমেইন সো টিল আই লিভ দ্য স্কুল। এইটো এনসারটো মই আকৌ কৈ দিওঁ বিমল said to গোপাল আই এম দ্য ফার্স্ট বয় ইন দ্য ক্লাস আই উইল রিমেইন সো টিল আই লিভ দ্য স্কুল। তাৰপিছত 3 নম্বৰটো হৈছে কি মেকবেথ আস্কড হিজ ওয়াইফ whether she heard a noise। তো প্ৰথমতে এইটো কি কৰিবা ভাগ কৰিলা, ভাগ কৰাৰ পিছত নয়েজ লৈকে ভাগ কৰাৰ পিছত তোমালোকে কি কৰিবা এনসার লিখিবা আগতে যে এইটো whether আছে তেনেহলে ইন্টাৰেটিভ সেন্টেন্সত আছে তেনেহলে মেকবেথ আস্কডৰ জাগাত কি লিখিব লাগিব মেকবেথ said to his wife। তাৰপিছত কমা দিলা উদ্ধ কমা ডু ইউ হেয়ার এ নয়েজ খতম হৈ গল। তাৰপিছত সেকেন্ডটো কৰিবা she said to him go back and wash your hands। মই যে কৈছোঁ তোমালোকক যে কি কৰিব লাগিব এইটো যে প্ৰথমটো হোৱাৰ পিছত অলপ ৰেষ্ট ল'বা কাৰণ প্ৰথমটো আছে ইন্টাৰগেটিভ সেন্টেন্স পাছতটো সহ আছে ইম্পাৰেটিভ সেন্টেন্স। said to him মই ইয়াত কি লিখিছোঁ যে she told him to। তোমালোকে অৰ্ডাৰটো দিব পাৰা মানে আস্কটো দিব পাৰা এটা দিলেই হ'ল ইম্পাৰেটিভ সেন্টেন্সত she told him to go back and wash your to কাক বুজাব হিমক বুজাব your যেহেতু এইটো পজিটিভ কেছ সেইকাৰণে ইয়াত কি হৈ যাব his hands। তো ইয়াৰ এনসারটো হ'ব কি আকৌ মই ফুল কৈ দিওঁ মেকবেথ said to his wife do you hear a noise she told him to and go back and wash his hands হৈ গল। তাৰপিছত নেক্সট আহিল ভয়েস। তো তোমালোকে চেক কৰিবা যে তোমালোকৰ ভুল হল নে শুদ্ধ হল আৰু কমেন্টত মোক জনাবা। তাৰপিছত ইয়াত দিছে কি চেঞ্জ দ্য ভয়েস অফ এনি থ্ৰী অফ দ্য ফলোয়িং সেন্টেন্সেস। তো ইয়াত কি কৰিব গৈছে তিনটা লিখিব গৈছে চোৱা ইয়াত অপশন দিছে 6টা সেইকাৰণে মই কি কৰিম কোনোবাই ওপৰৰ 3টা কৰিছে কোনোবাই তলৰ 3টা কৰিছে সেইকাৰণে মই 6টাই সলভ কৰি দিম। সুমন দ্য ফায়াৰ ব্ৰিগেড। তো লেট দ্য ফায়াৰ ব্ৰিগেড বি সুমন্ড। ইয়াত কি কৰিবা তোমালোকে ইউ আৰ অৰ্ডাৰ্ড বা ইউ আৰ আস্কড এনেকৈ দিব পাৰা বা লেট দিও কৰিব পাৰা। তো বি নম্বৰটো হৈছে সীতা অলৱেজ প্লেজ দ্য গিটাৰ। এইটো কি আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে। তো এইটো কি হ'ব দি সীতাৰ ইজ অলৱেজ প্লেইড বাই সীতা। তাৰপিছত সি নম্বৰ কুৱেশ্যনটো আছে হি হেজ কেপ্ট মি ৱেইটিং হেয়াৰ। এইটো কি হ'ব ৱেইটিং হেয়াৰটো বাদ দি মিটো কি হ'ব আই হেভ বিন কেপ্ট ৱেইটিং হেয়াৰ। তাৰপিছত ডি নম্বৰটো হ'ব দি টিম ইজ ডেভেলপিং দ্য ছফ্টৱেৰ। তাৰ এনসাৰটো হ'ব দি ছফ্টৱেৰ ইজ বেইং ডেভেলপড বাই দ্য টিম। তাৰপিছত দি হাউচ ৱাজ ব্লন ডাউন। তো এইটোৰ এনসাৰ হ'ব
someone blew down the house. Why wasn't the matter brought to my notice? তো এইটো অ্যান্সার হ'ব why did not anyone bring the matter to my notice? প্ৰশ্নবোধক চিন হ'ব আৰু যদি তোমালোকে anyone নিদি no one দিয়া তেনেহ'লে did not নহ'ব, তেনেহ'লে হ'ব why did no one bring the matter to my notice? তো এতিয়া আমি কি কৰিম 7 নাম্বাৰ। তো আমাৰ কি হৈ গ'ল নেৰেশ্যন সলভ হৈ গ'ল, ভয়েস চেঞ্জ 6টাই সলভ কৰি দিলোঁ। তোমালোকে কমেণ্টত জনাবা যে ভয়েস চেঞ্জ কেইটা সলভ কৰিব তোমালোকৰ মানে শুদ্ধ হৈছে। 7 নাম্বাৰটো হৈছে কি যে rewrite any 5 of the following sentences using the verbs given in the brackets in their correct forms. এইটো তোমালোকৰ দিছে কারেক্ট টেন্স, তোমালোকে যে সবে মানে মুখে মুখে চলে যে কারেক্ট টেন্স এইটো হল কারেক্ট টেন্স। তো এই নাম্বাৰটো হ'ব মোস্ট অফ দ্য পিপুল ইন ইণ্ডিয়া বিলিভ ইন গড, এইটো যিটো আছে সেইটো খালি কেৱল ব্ৰেকেটটো উঠি যাব। তাৰপিছত ইয়াত আছে কি বি নাম্বাৰটো চোৱা, বি নাম্বাৰটো কি আছে, বি নাম্বাৰটো আছে উই টু, বি টু ব্ৰেকেটত আছে ফ্ৰেণ্ডছ ফৰ এজেছ, ইয়াত 4 আছে। তো ইয়াত এনসাৰটো হ'ব উই টু হেভ বিন ফ্ৰেণ্ডছ ফৰ এজেছ। তাৰপিছত আমি এতিয়া চাম ভয়েস চেঞ্জৰ চি নাম্বাৰটো। চি নাম্বাৰটো হ'ব when he started for office it still raining। তো ইয়াৰ এনসাৰটো হ'ব when he started for office it was still raining। তাৰপিছত ডি নাম্বাৰটো হ'ব hurry up দিয়া আছে, hurry up যিহেতু জানাই hurry up থাকিলে প্ৰেজেন্ট কন্টিনিউয়াস হয়, তেনেহ'লে হ'ব hurry up the taxi is waiting। তাৰপিছত ই নাম্বাৰটো if you request him আছে he would have helped him, যে ইফ যদি থাকে প্ৰথমত তেনেহ'লে লাষ্টৰ বাক্যত যদি শ্যাল উইল থাকে আগৰ বাক্যটো প্ৰেজেন্ট ইনডিফিনিট, উড থাকিলে পাষ্ট ইনডিফিনিট, উড হ্যাভ থাকিলে পাষ্ট পারফেক্ট, তেনেহ'লে এইটো হ'ব পাষ্ট পারফেক্ট। ইফ ইউ হ্যাড ৰিকুৱেষ্টেড হিম হি উড হ্যাভ হেল্প ইউ। তাৰপিছত এফ নাম্বাৰটো আই উইষ্ট, এইটো আই উইষ্ট থাকিলে পাষ্ট ইনডিফিনিট হ'ব, যদি বি থাকে ৱেৰ হৈ যায় কিন্তু বি তো ইয়াত নাই তেনেহ'লে ইয়াত কি হ'ব কেন টু পাষ্ট ফৰ্ম হ'ব, আই উইষ্ট আই কুড হেল্প ইউ। তাৰপিছত দি আদাৰ ডে থাকিলে তো পাষ্ট ইনডিফিনিট হয়, তেনেহ'লে দি আদাৰ ডে আই মেড এ মেজিচিয়ান ইন দ্য বাজাৰ। তাৰপিছত এইচ নাম্বাৰটো প্লিজ ৰিং মি আপ এজ সুন এজ হি কামছ, এইটো প্ৰেজেণ্ট ইনডিফিনিট হ'ব। তো নেক্সট এতিয়া আমি কি কৰিলোঁ ফুল মানে কাৰেক্ট টেন্সটো সলভ কৰিলোঁ, কোনে কেইটা মানে এনসাৰ কৰিছা কেইটা শুদ্ধ হ'ল এইটো কমেণ্টত জনাবা। তাৰপিছত লাষ্ট নহয় এইটো প্ৰিপজিশ্যন, এইটো যে ৰিৰাইট any 4 of the following sentences filling in the blanks with appropriate prepositions। মোৰ হিচাপত হাই সেকেন্ডাৰীত সব ইজি আহিছে, কোয়েশ্চন হওক জব এপ্লিকেশনে হওক নোটিছ ৰাইটিঙে হওক, কিন্তু প্ৰিপজিশ্যনটো অলপ মোৰ হিচাপে ষ্টুডেণ্টৰ কাৰণে মানে অলপ টাফ লাগিছে। তো মোক বহুতজনে মেছেজো দিছে যে নহয় ছাৰ ৰাইট গৈছে। তো ইয়াত ডি ৱৰ্ডৰ পিছত সকলো সময়তে কি হ'ব অফ হ'ব। তাৰপিছত হাইড্ৰজেন কম্বাইন্স উইথ হ'ব, প্ৰফেসৰ সিং ডেলিভাৰ্ড এ লেকচাৰ, এইটো হ'ব নিউক্লিয়াৰ ফিউশন, মানে কোনো এটা টপিকৰ ওপৰত যদি কোনো লেকচাৰ দিয়া হয় এইটো মানে কি হয় অন হয়, এইটো ওৱান হয়। তাৰপিছত ইয়াত কি আছে লাষ্ট 3 ইয়াৰ্ছ, তো ইয়াত কি হ'ব 4, মানে কাৰেক্ট টেন্সৰ পৰা এইবিলাক এনেকুৱা কি কৰিছে ব্ৰেইন টেষ্ট কৰাৰ কাৰণে যে ষ্টুডেণ্টৰ কিমানখিনি কমন চেঞ্চ আছে নে নাই, এইবিলাক চিলি কিছুমান মানে কি ডাইৰেক্ট এপ্ৰোপ্ৰিয়েট প্ৰিপজিশ্যন দিয়া নাই, মানে টেন্সৰ পৰা আনিছে আৰ্টিকেল, এইটোতো কোনো এটা আৰ্টিকেলৰ ওপৰত বা কোনো এটা টপিকৰ ওপৰত ক'লেতো অনেই হয়। তাৰপিছত চি নাম্বাৰটো লাষ্ট নাইট এ থিপ ব্ৰক ইনটু, মানে ঘৰত যদি কোনো মানে সোমাই কোনো চুৰি কাৰ্য সংগঠিত কৰে তেনেহ'লে ইনটু হয়। তো তাৰপিছত কি হ'ব দি এক্সামিনেশ্যন ইজ এট হ্যান্ড হ'ব, আৰু জি নাম্বাৰটো হি ইজ অন ট্ৰায়েল নাও বা আণ্ডাৰ নাও দিলেও ৰাইট হ'ব। তো তোমালোকে ক'বা প্ৰিপজিশ্যন মই সবকেইটা সলভ কৰি দিলোঁ, কাৰ কেইটা ৰাইট হ'ল কমেণ্টত জনাবা। তাৰপিছত এতিয়া হ'ল কি ৰিৰাইট এনি 4 অফ দ্য ফলোইং সেন্টেন্সেছ এজ ডাইৰেক্টেড, যে মই বহুত যোৱাবাৰো যেতিয়া কুৱেশ্যন পেপাৰ সলভ কৰিছোঁ তেতিয়া কৈছোঁ যে আমাৰ কিছুমান বস্তু থাকিব লাগিব, যেনেকৈ যে আমাৰ বাছি উলিয়াব লাগিব যে কোন কেইটা মানে কি হৈছে কঠিন কোন কেইটা ইজি। তো এনেকৈ যদি আমি বাহিৰ কৰোঁ তেনেহ'লে সেইবিলাকে সবে মানে এনচাৰবিলাক ৰাইট কৰিছে ইজিলি। তো 2 এটা কঠিন আহে কিন্তু সেইটো মানে 4টাৰ বাহিৰত থাকে। এতিয়া কেন এনি ওৱান টেক ফেইলাৰ উইথ এন ইজি মাইণ্ড, এইটো কি হয় এনি ওৱান থাকিলে কি হয় নো ওৱান হয়, তো নো ওৱান কেন টেক ফেইলাৰ উইথ এন ইজি মাইণ্ড। ইউ মে গো এনিৱেৰ, ইউ মে গো wherever you want, এইটো হ'ব কি কমপ্লেক্স সেন্টেন্স। তাৰপিছত চি নাম্বাৰটো কি কৈছে ইউ কেন বি এলাউড হেয়াৰ অনলি ইফ ইউ আৰ এ ষ্টুডেণ্ট, তেনেহ'লে এইটো এনসাৰ চিম্পল সেন্টেন্সত কৰিব লাগে, এইটো অনলি ষ্টুডেণ্টছ আৰ এলাউড হেয়াৰ, এইটো হ'ব। তাৰপিছত নেক্সট হ'ল ডিগ্ৰী, প্লেটিনাম ইজ মোৰ ভেলুৱেবল দেন গ'ল্ড,
এইটো কিহত আছে যে টাইপ 2 আছে মানে ডিগ্ৰী যেতিয়া শিকিব লাগে তেতিয়া টাইপ 1 টাইপ 2 টাইপ 3 হিচাপে শিকিব লাগে তো এইটো টাইপ 1 আৰু টাইপ 2 কি হয় নট হয় যেনেকৈ ইয়াত ইজ আছে মানে গ'লটো আগত ল'ব লাগিব আমাৰ গ'লটো আগত ল'লে গ'লটো আগত ল'ব লাগিব তেতিয়াহ'লে গোল্ড ইজ নট এজ ভেলুৱেবল এজ প্লেটিনাম এভৰিবডি লাভছ ফলোৱাৰ্ছ এইটোতো ডাইৰেক্ট এভৰিবডি এভৰিৱান থাকিলে সেই জেগাত হু দিব লাগে আৰু প্ৰেজেণ্ট টেন্সত থাকিলে ডাজ নট ডিড নট দিব লাগে ফাৰ্ষ্ট ইনডিফিনিট ইয়াত প্ৰেজেণ্ট ইনডিফিনিট আছে তো সেইকাৰণে আমি কি দিম হু ডাজ নট লাভ ফ্লাৱাৰ বা ফ্লাৱাৰ ইট ইজ মেটাৰ অফ জয় that we own the champions trophy তেতিয়া এইটো হ'ব how joyful it is that we own the champion trophy বা এনেকৈ দিব পাৰোঁ wow it is winning a match it is matter of joy এনেকৈ দিলেও হ'ব I offended him by doing this এইটো হ'ব how he did this and I offended him তাৰপিছত এইচ নাম্বাৰটো কি হ'ব এনচাৰ we often go out for dinner on weekends তো এইটো হ'ব কি টেগ কুৱেশ্যন don't we তো আমাৰ কুৱেশ্যন পেপাৰ সম্পূৰ্ণ সলভ হৈ গ'ল তো তোমালোকৰ গ্ৰামাৰ 20ৰ ভিতৰত কোনে কিমান পালা সেইটো কমেণ্টত জনাবা আৰু কুৱেশ্যন ইজি হৈছে নে টাফ হৈছে তোমালোকৰ কাৰণে সেইটো কমেণ্টত জনাই দিবা